তুমি মোৰ কোনো পৰিয়ালৰ নোহোৱা, তথাপিও তুমি যেন পৰিয়ালৰ এক অনুভূতি দিছিলা। তুমি কেতিয়াও মোৰ জীৱনৰ কোনো অনুষ্ঠান, কোনো বিশেষ ক্ষণৰ অংশ নাছিলা। তথাপিও প্ৰতিটো অনুষ্ঠানেই যেন তোমাৰ অবিহনে আছিল অসম্পূৰ্ণ। মই কেতিয়াও মোৰ প্ৰথম প্ৰেম, প্ৰথম অনুভৱ আৰু সেই অনুভৱৰ প্ৰথম গল্প তোমাৰ সৈতে ভাগ বতৰা কৰা নাছিলোঁ। তথাপিও তুমি মোৰ সেই গল্পৰ অবিচ্ছেদ্য অংশ আছিলা। মই কেতিয়াও বিদ্ৰোহী নাছিলোঁ, অথচ তুমি যেতিয়াই কোনো কাৰণত কণ্ঠ উঠালা, অজানিতে মই তোমাৰ কণ্ঠক অনুসৰণ কৰিলোঁ। তুমিয়ে মোক প্ৰকৃতি আৰু অপেক্ষা, বিষাদ আৰু মৃত্যুৰ সৌন্দৰ্যৰ সৈতে প্ৰেম কৰিবলৈ শিকালা। আজি তোমাৰ উপজা দিনত কেৱল ক'ব বিচাৰোঁ, ধন্যবাদ মোৰ জীৱনলৈ অহাৰ বাবে, জীৱনৰ একোটা অংশ হৈ পৰাৰ বাবে। আৰু মই জানো তুমি থাকিবা এনেদৰেই চিৰদিন, চিৰকাললৈ। পুনৰ দেখা পোৱাৰ হেঁপাহতেই ক'ব খোজোঁ, মায়াবিনী ৰাতিৰ বুকুত সদায় দেখা হ'ব।